এখেতসকলক এখন গামোচা আৰু শ্ৰী পৱন বৰঠাকুৰ ছাৰ আৰু সুভাষ চন্দ্ৰ দাস ডাঙৰীয়া বাকীখিনি কৰি দিয়া মানপত্ৰ দিছে, স্মাৰক দিছে। অভিজ্ঞান হাজৰিকাই 172 সংখ্যক স্থান পাইছে। ব্যক্তিসকল আৰু প্ৰেক্ষাগৃহত থকা মোৰ শ্ৰদ্ধাৰ মৰমৰ সকলোলৈ এই অনুষ্ঠানটো চলোৱা 30 বছৰ হ'ল। 32 বছৰ 2 বছৰমান চলোৱা নাই, কিন্তু মোৰ বুকুখন সদায় দূৰকৈ কঁপে এই অনুষ্ঠানটো চলাবলৈ। কাৰণ এই অনুষ্ঠানটো মই মন্দিৰ সদৃশ বিবেচনা কৰোঁ। মই মঠ মন্দিৰ মছজিদলৈ বৰকৈ নাযাওঁ, কিন্তু এই অনুষ্ঠানত ইয়াত আছে এখন মানপত্ৰ। এইবাৰ ইয়াৰ পিছত কিতাপ অশোক বুক ষ্টল, তাৰপিছত হিমাক্ষী শৰ্মা, দেৱ, এয়া সম্ভৱী কাকো এই সভাগৃহত ত্যাগ কৰি যাতে গুচি নাযায়, মই সেইটো অনুৰোধ জনাই থলোঁ। সকলোকে থকা এইটোৱেই নাম আছে। মই বেদান্ত শৰ্মা ডাঙৰীয়া সেই কথাটো জানিবলৈ মোৰ বৰ ইচ্ছা আছিল। তথাপি সুযোগ পালে যদি সময় দিয়ে তেওঁলোকৰ পৰা এই কথাটো আমি জানিম, কাৰণ সেইটোও এটা প্ৰেৰণাৰ উৎস হ'ব পাৰে। কাৰণ তেতিয়াতো একো নাছিল, আমি জানো ইণ্টাৰনেট নাছিল, নাছিল, একোৱেই নাছিল। তেতিয়াও তেওঁলোকে সেই 80 চনত এবাৰ মই পাইছিলোঁ, ইয়াতে আহিছিল হৰিশংকৰ ব্ৰহ্ম ছাৰ। তেখেতে 55 নে 52 চনত গৈ শ্বিলঙৰ এডভান্সত পঢ়িবলৈ যোৱাটো বৰ ডাঙৰ কথা। আমাৰ ল'ৰা ছোৱালীয়ে আজিও শ্বিলঙত পঢ়িব যাওঁ বুলি ক'লে বৰ চিন্তা কৰে। যিসকল অসম সন্তানে স্থান লাভ কৰে তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। আৰু মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলে যিসমূহ শিক্ষা, কিন্তু এইবেলি অসমত খুব দুৰ্ভাগ্যজনকভাৱে ষ্টেণ্ডৰ ধাৰণাটোকে বিলুপ্ত কৰা হৈছে। কিন্তু সদৌ অসম ছাত্ৰ সন্থাই এইবেলিও আমি অসমত বিশেষ কৃতকাৰ্যতাৰ সৈতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এটা নম্বৰ ঠাৱৰ কৰি লৈছোঁ। বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত 580তকৈ বেছি নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকল, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰত কলা আৰু বিজ্ঞান শাখাত 470ৰো অধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকল আৰু বাণিজ্য শাখাত 460তকৈ অধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জ্ঞাপনৰ ব্যৱস্থা কৰিছোঁ। আৰু এই অনুষ্ঠানটোত এইবেলি অসমৰ পৰা UPSCত স্থানপ্ৰাপ্ত কৃতি ছাত্ৰ ছাত্ৰীসকলৰ একাংশ উপস্থিত আছে, পূজনীয় শিক্ষাগুৰুসকল উপস্থিত আছে। আৰু এই ধাৰাটো সদৌ অসম ছাত্ৰ সন্থাই অব্যাহত ৰাখিব বিচাৰিছোঁ, কাৰণ এই অনুষ্ঠানটোৰ জৰিয়তে এই ধৰণে এই চাম ছাত্ৰ ছাত্ৰীক ৰাইজৰ আগত পৰিচয় কৰাই দিয়া লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আলাপ আলোচনা হৈছে। কিন্তু ছাত্ৰ সন্থাই গভীৰভাৱে উপলব্ধি কৰোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহে অসমত ৰাজ্যিক বোৰ্ডৰ অধীনত ছাত্ৰ ছাত্ৰীসকলক পঢ়িবলৈ অধিক উৎসাহী কৰে। বিশেষকৈ আজিৰ দিনটোত মাতৃভাষা মাধ্যম আৰু ৰাজ্যিক বোৰ্ড এই দুয়োটাৰে জয়যাত্ৰাৰ কথা অসমত পোহৰলৈ আহে। অসমৰ ছাত্ৰ ছাত্ৰী অভিভাৱকসকল তাৰ প্ৰতি বেছি আগ্ৰহী হয়। ছাত্ৰ সন্থাই ধাৰাটো ভৱিষ্যতৰ দিনতো অব্যাহত ৰাখিম। আৰু ইয়াৰ সমান্তৰালভাৱে ছাত্ৰ সন্থাই অসমত এতিয়া শৈক্ষিক আন্দোলন আৰম্ভ কৰিব বিচাৰিছোঁ। অসমত অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যাতে লোকসেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰিব পাৰে, সেয়া ৰাজ্যিক লোকসেৱা আয়োগে হওক বা কেন্দ্ৰীয় লোকসেৱা আয়োগে হওক, তাৰ কাৰণে এটা পৰিৱেশ ৰচনা কৰাৰ সময় আহিছে।